আপোনাৰ এজেন্সিৰ ফালৰ পৰা গোটেই গাইডটো আমি ল'লোঁ কি সুবিধা থাকে আপোনাৰ ফালৰ পৰা যদি লওঁ আমি এজ এ ক্লায়েণ্ট নাম্বাৰ 1 আপোনাক মই প্ৰপাৰলি ষ্টাডি কৰি আপোনাৰ কাৰণে কি ধৰণৰ পেকেজ দৰকাৰী হ'ব সেইখিনি আমি আপোনাক ডিজাইন কৰি দিম ইজ টোটেলি টেইলাৰ মেড নাম্বাৰ 2 ভিজা পাৰ্টটো খুব ডাঙৰ বস্তু এটা হয় য'ত প্ৰপাৰ ডকুমেণ্টেশ্যনছখিনি কেনেকৈ প্ৰচেছ কৰিব লাগে কি ডকুমেণ্টছ দিয়া দৰকাৰ কি ডকুমেণ্টছ দিয়া দৰকাৰ নহয় আপুনি কোনবোৰ ভিজাত ইনভিটেশ্যন শ্ব' কৰিব ধৰি লওক আপুনি কিবা এটা পাৰ্পাছত গৈ আছে বা তাত আপোনাৰ কোনোবা থাকে বহুতে ভাবে কি আমি ইনভিটেশ্যনখন দিলে বস্তুটো ইজি হ'ব নেকি একচুৱেলি তেনেকুৱা নহয় আপুনি ধৰি লওক আপোনাৰ কাজিন বা আপোনাৰ দাদা বা মা বা দেউতা কোনোবা তাত থাকে হয়নে তো আপুনি যদি ইনভিটেশ্যনখন দেখুৱাব সেই মানুহজন তাত গৈ কি কৰি আছে তেখেতৰো ডকুমেণ্টছ লাগিব কিন্তু চ' কিছুমান চিটুৱেশ্যন আপোনাৰ ইনভিটেশ্যন দেখুৱাটো দৰকাৰ কিছুমান দৰকাৰ নহয় সেইখিনি বস্তু আমি আপোনাক গাইড কৰি দিম প্ৰপাৰ এণ্ড নেক্সট আপোনাৰ হ'ল ফিনান্সিয়েল পাৰ্টখিনি এটা বহুতৰ ধৰি লওক বেংক একাউণ্টত পইচা কমকৈ ৰাখে আজিকালিতো আপুনি বহুতখিনি মিডিয়া ওলাই গৈছে পইচা মানে ইনভেষ্ট কৰি থৈ দিয়ে চ' এটা আপোনাৰ ৰেগুলাৰ ট্ৰেঞ্জেকশ্যন থকা বেংক একাউণ্ট আপুনি শ্ব' কৰিব লাগিব তাত এটা মিনিমাম এটা ভাল বেলেঞ্চ আপুনি শ্ব' কৰিব লাগিব চ' সেই বস্তুখিনি আমি চালি জাৰি চাই আপোনাক আমি দেখুৱাই দিম 2 নম্বৰ হ'ল ভিজা পাৰ্টখিনি 3 নম্বৰ হ'ল আপোনাক মই যিখিনি ছাৰ্ভিচেছ দিম ডেট উইল বি টোটেলি প্ৰফেচনেল ইন দ্য চেন্স কি আপুনি ইয়াতে গোটেই পে'মেণ্টখিনি কৰি গ'ল তাত গৈ আপোনাৰ এক্সট্ৰা একো খৰচা নাই এপাৰ্ট ফ্ৰম ইউৰ শ্বপিং এণ্ড ফুডিং বিকজ জেনেৰেলি আপোনাৰ ব্ৰেকফাষ্টটো ইনক্লুড থাকে টুৰবোৰত লাঞ্চ এণ্ড ডিনাৰটো ইনক্লুড নাথাকে কাষ্টমাইজ টুৰবোৰত বিকজ আপুনি দিনটো ফুৰিবলৈ যাব আপোনাৰ মই আকৌ হোটেললৈ লৈ আনি খোৱা কোনো যুক্তি নাথাকে য়েছ আৰু ইভিনিং ধৰি লওক আপুনি ওলাই গ'ল অকণমান শ্বপিং টপিং কৰিলে মেলিলে অকণমান ৱাকিং টুৰ কিছুমান ল'লে আপুনি বাহিৰতে খাই ল'লে চ' সেইকাৰণে ইনক্লুডিং ব্ৰেকফাষ্ট আপোনাৰ এণ্টাৰ টুৰৰ পে'মেণ্ট আপুনি ইয়াতে কৰিলে ত' তাত গৈ আপোনাৰ এক্সট্ৰা মানে অযথা কোনো খৰচা নাই আপোনাৰ যিখিনি শ্বপিঙৰ আৰু ফুডিঙৰ কাৰণে যিখিনি সেইখিনি এক্সট্ৰাকৈ লৈ গ'ল চ' সুবিধা কিছুমান থাকে যথেষ্টখিনি নিজৰ জেগাৰ পৰা আপুনি বাহিৰলৈ যাব নজনা নুশুনা এটা জেগালৈ গতিকে নিজে যোৱাতকৈ গাইডত যোৱাটো খুব বেছি আৰু এটা ইম্পৰ্টেণ্ট কথা মই আপোনাক কওঁ তাত গৈ আপোনাৰ কিবা এটা অসুবিধা হ'ল আপুনি আমালৈ যেতিয়া ফোন এটা কৰিব আমি আপোনাক ইনষ্টেণ্টলি গাইড কৰি দিব পাৰিম বিকজ আমি 24/7 এভেইলেবল থাকোঁ আপুনি ৰাতি 2-3 বজাত ফোন কৰিলেও আপুনি মোক পাব চ' ডেফিনেটলি আমাৰ এইখিনি দায়িত্ব এটা থাকে আপোনাক সুখৰীৰে বা ভালে কুশলে যাতে ঘৰলৈ লৈ আনিব পাৰোঁ ডেটছ আৰ মষ্ট প্ৰায়ৰিটি